নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ ২৯ জানুৱাৰী মৌনী অমাৱস্যা। ১৪৪ বছৰৰ পাছত এক মহাসংযোগ ঘটিছে কালিলৈ দিনটোত। কালিলৈ সন্ধিয়া যদি আপোনাৰ ঘৰত দুটা উপায় কৰিব পাৰে, তেনে আপোনাৰ ঘৰত এনে কিছুমান পৰিৱৰ্তন আহিব, দেখি আপুনি নিজেই আচৰিত হ'ব। বিশেষকৈ কালিলৈ দিনটোত কৰা যিকোনো উপায় বা কৰ্মৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। আপুনিও যদিও মহাকুম্ভ মেলালৈ যাব পৰা নাই, তথাপিও কুম্ভ মেলাৰ সংযোগৰ এই অমাৱস্যাৰ দিনা সন্ধিয়া এই দুটা উপায় কৰিব পাৰে, তেনে কুম্ভ মেলাত গৈ স্নান কৰাৰ সমান পবিত্ৰতা পাব আৰু সৌভাগ্য মুকলি হ'ব। ইয়াৰ উপৰিও মৌনী অমাৱস্যাত কিছুমান কাম কৰাত একেবাৰে নিষেধ আছে। এইদিনা যদি এই কামসমূহ ভুলবশতও কৰা হয়, তেনে আপোনাৰ জীৱনত দুখ যান্ত্ৰণা ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ বিভিন্ন কষ্ট পাব লাগিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাঘ মাহৰ অমাৱস্যাক কিয় মৌনী অমাৱস্যা বুলি কোৱা হয়। এই অমাৱস্যাৰ দিনা সন্ধিয়া কি উপায় কৰিলে সৌভাগ্য মুকলি হোৱাৰ লগতে বিপদবিঘিনি বেমাৰৰ ব্যাধিৰ বা বেমাৰ আজাৰৰ পৰা বিভিন্ন অপশক্তিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে। মৌনী অমাৱস্যাৰ দিনা কোনসমূহ কাম ভুলতো ঘৰত কৰিব নালাগে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই, তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। মৌনী অমাৱস্যাৰ মহত্ব আৰু পবিত্ৰতা অতি বেছি। ১৪৪ বছৰৰ মূৰে মূৰে মহাকুম্ভ মেলাৰ পবিত্ৰতা আহে এই মৌনী অমাৱস্যাত। ২০২৫ বৰ্ষৰ প্ৰথম অমাৱস্যা হৈছে মৌনী অমাৱস্যা। মৌনী অমাৱস্যাৰ দিনা যদি কুম্ভ মেলাত গৈ স্নান কৰিব পৰা হয়, তেনে ৰোগ ব্যাধি শোক তাপ আৰু পিতৃপুৰুষৰ দোষৰ পৰা মুক্তি পোৱা হয় বুলি বিশ্বাস কৰা হয়। আজিৰ ভিডিঅ'ত কোৱাৰ দৰে যদি আপুনি মৌনী অমাৱস্যাৰ দিনা পুৱা ঘৰতে স্নান কৰা বা কামসমূহ কৰিব পাৰে, তেনে কুম্ভ মেলাত গৈ স্নান কৰি যি পুণ্য অৰ্জন কৰিব পাৰিব, সেই পুণ্য ঘৰতে লাভ কৰিব পাৰিব। শাস্ত্ৰমতে সমুদ্ৰ মন্থনৰ পাছত যেতিয়া অমৃত ওলাইছিল, সেই অমৃতৰ কলহ লৈ এজন মায়াবী অসুৰে সেই কলহ হৰণ কৰি পলায়ন কৰিছিল। দেৱতাসকলক সেই বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবে ভগৱান বিষ্ণুৱে নিজে নাৰীৰ ৰূপ ধৰি সেই দৈত্যক কামাগ্নিত দগ্ধ কৰাইছিল। নিজৰ ৰূপৰ দ্বাৰাই সেই দৈত্যক মোহিত কৰি অমৃতৰ কলহ সেই অসুৰৰ পৰা টনা আজোৰা কৰি কাঢ়ি লৈছিল। সেই দৈত্য আৰু ভগৱান বিষ্ণুৰ মোহিনী নাৰীৰ ৰূপৰ মাজত অমৃত কলহৰ বাবে টনা আজোৰা হৈছিল, যাৰ ফলত অমৃত কলহৰ পৰা ৪ টোপাল অমৃত ভাৰতবৰ্ষৰ ৪খন ঠাইত পৃথিৱীলৈ সৰি পৰিছিল। আৰু বৰ্তমানেও সেই পবিত্ৰ ৪ স্থানতেই কুম্ভ মেলা হয়। মৌনী অমাৱস্যাৰ দিনা যদি সেই স্থানলৈ গৈ কুম্ভ স্নান কৰা হয়, তেনে জীৱনৰ সমস্ত পাপৰ পৰা পৰিত্ৰাণ পোৱা হয়। জীৱনত সমস্ত দুখ যান্ত্ৰণা ৰোগ ব্যাধিৰ পৰা উদ্ধাৰ হ'ব পাৰে বুলি লোকবিশ্বাস আছে। সেয়েহে কোটি কোটি ভক্তৰ সমাগম হয় কুম্ভ মেলাত। ২০২৫ বৰ্ষৰ ২৯ জানুৱাৰী বুধবাৰে মিলিছে মৌনী অমাৱস্যা। মৌনী অমাৱস্যা আৰম্ভ হ'ব ২৮ জানুৱাৰীৰ সন্ধিয়া ৭:৩৫ পৰা ২৯ জানুৱাৰীৰ সন্ধিয়া ৬:০৫ ভিতৰত। এই সময়ছোৱাৰ ভিতৰত যদি আপুনি আপোনাৰ ঘৰত এইখিনি নিয়ম নীতি মানি যদি কামখিনি কৰিব পাৰে, তেনে আপোনাৰ যিকোনো আশাই পূৰণ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মৌনী অমাৱস্যাৰ দিনা সন্ধিয়া ঘৰত কি কি উপায় কৰিব পাৰিলে সকলো বাধা বিঘিনি দূৰ হৈ সকলো ক্ষেত্ৰত সফলতা আহে। এই পবিত্ৰ দিনটোত অমাৱস্যাৰ সময়ছোৱাত কি কি কাম কৰিব নালাগে আৰু কি কি কাম কৰিলে ভাগ্যৰ পৰিৱৰ্তন হৈ সুখ সমৃদ্ধিৰ অধিকাৰী হোৱাৰ সুযোগ আহে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতি বছৰৰ মাঘ মাহৰ অমাৱস্যাক মৌনী অমাৱস্যা বুলি পালন কৰা হয় যদিও এই বছৰৰ অমাৱস্যাত ১৪৪ বছৰৰ পাছত এক শুভ সংযোগ হৈছে। এইদিনা এইসমূহ কাম নিশ্চয় কৰক। শাস্ত্ৰ অনুসৰি এই শুভ দিনত যদি আপুনি কোনো পবিত্ৰ নদীত পুৱা ভাগত স্নান কৰি পূৰ্বপুৰুষ বা পিতৃপুৰুষৰ বাবে অৰ্ঘ্য দিয়া হয়, তেনে পূৰ্বপুৰুষ বা পিতৃপুৰুষৰ ঋণৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পাৰে। ইয়াৰ উপৰিও মৌনী অমাৱস্যাৰ দিনা পবিত্ৰ নদীত স্নান কৰিলে সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰে। যদি নদীত স্নান কৰাৰ সুবিধা নাই, তেনে গা ধোৱাৰ পানীত যদি অলপমান গংগাজল আৰু তিল মিশ্ৰণ কৰি গা ধুব পাৰে, তেনে সেই স্নান কৰা অমৃতত স্নান কৰাৰ সমান হ'ব। সেই স্নান অতি পবিত্ৰ হয়, ফলত ভাগ্যৰ দোষ খণ্ডন হৈ যিকোনো দিশত সফলতা আহে।
এইদিনা নদীত স্নান কৰি নদীত শুদ্ধ গৰু গাখীৰ বা বগা ফুল অৰ্পণ কৰিব পৰা হয়, তেনে জলৰূপী নাৰায়ণৰ কৃপাত সকলো ক্ষেত্ৰতে সফলতা পায়। তেওঁ মনৰ কামনা সোনকালে পূৰণ হয়। মৌনী শব্দৰ অৰ্থ হৈছে মনে মনে থকা বা নীৰৱে থকা। এই পবিত্ৰ দিনটোত মৌন ব্ৰতৰে থাকিব পৰাটো অতি শুভ হয়। বিশেষকৈ এই দিনটোত কিছুমান নিয়ম নীতি মানিব পাৰিলে বহু ক্ষেত্ৰত মংগল হয়। এই দিনটোত কাৰো লগত বেয়া ব্যৱহাৰ বেয়া কথা কোৱাৰ পৰা দূৰত থাকিব পাৰিলে নিজৰ বাবেই শুভ হয়। এই বিশেষ দিনটোত যদি পুৱা স্নান কৰাৰ পাছত নিজৰ ঘৰত গংগাজল ছটিয়াই 3 টুকুৰা কৰ্পূৰ জ্বলাই গোটেই ঘৰখনত কৰ্পূৰৰ ধোঁৱা দিব পাৰে, তেনে ঘৰৰ পৰা অপশক্তি আঁতৰি যায় আৰু মৃতকৰ দোষৰ পৰা মুক্তি পাব পাৰে। অৱশ্যে এই কাম আপুনি যিকোনো সময়তে কৰিব পাৰে। সন্ধিয়াও কৰিব পাৰে, ৰাতিপুৱাও কৰিব পাৰে। এই কাম কৰিলে অপশক্তি তন্ত্ৰমন্ত্ৰ প্ৰভাৱৰ পৰা ঘৰখন সুৰক্ষিত হয়। সকলো বাধা বিঘিনি আঁতৰি গৈ যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে ঘৰত। ফলত ধন টকা পইচাৰ ক্ষেত্ৰত যিকোনো বাধা বিঘিনি বা অসুবিধা দূৰ হৈ ঘৰখনলৈ ধন টকা পইচাৰ আগমন হয়। মৃতকৰ দোষ যাৰ লগত হয় তেওঁলোকৰ ক্ষেত্ৰত সদায় বিপদ বিঘিনি অপায় অমংগল হৈয়ে থাকে। কিন্তু বহু ক্ষেত্ৰত বাধা বিঘিনি আহি কষ্ট পাবলগীয়া হয় সেই ব্যক্তিয়ে। আপোনাৰ ক্ষেত্ৰতো যদি এনেকুৱা হৈ আছে, তেনে এই মৌনী অমাৱস্যাৰ দিনা আপোনাৰ ঘৰত থকা মৃতকৰ ফটো বা পিতৃপুৰুষৰ ফটো ঘৰৰ দক্ষিণ দিশলৈ আনি সেই ফটোত অমাৱস্যাৰ গোটেই সময়ছোৱাত এগছি বন্তি জ্বলাই ৰাখিব পাৰে। তেনে মৃত পূৰ্বপুৰুষৰ যি দোষৰ বাবে আপোনাৰ অপায় অমংগল বিপদ বিঘিনি লোকচান আৰু ৰোগ ব্যাধিৰ সমস্যা হৈ আছিল, সেইসমূহ নাইকিয়া হ'ব। মৃতকৰ সকলো দোষ খণ্ডন হৈ ভাগ্যৰ পৰিৱৰ্তন হ'ব। এটা কথা সত্য যে যদি কোনো ব্যক্তিৰ মৃতকৰ দোষ হৈ থাকে, সেই ব্যক্তিৰ ক্ষেত্ৰত বাধা বিঘিনি অপায় অমংগল হোৱাটো একেবাৰে নিশ্চিত হৈ পৰে। মৌনী অমাৱস্যাৰ দিনা এই কামৰ জৰিয়তে মৃত পূৰ্বপুৰুষসকলৰ কৃপা পৰে, সেই ব্যক্তিৰ সৌভাগ্য মুকলি হয়। ইয়াৰ উপৰিও মৌনী অমাৱস্যাৰ দিনা যদি এগছি মাটিৰ চাকি অৰ্থাৎ বন্তি ঘৰৰ দক্ষিণ দিশত গোটেই ৰাতিটো জ্বলাই ৰাখিব পাৰে, তেনে মৃত পূৰ্বপুৰুষসকলৰ কৃপাত সৌভাগ্য মুকলি হৈ সমাজত সন্মান পোৱাৰ লগতে ধন টকা পইচাৰ দিশত ধনী হোৱাটো সুযোগ আহে। এই দিনটোত তিল গুৰ দান কৰিলে সুখ সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। কোনো লোকে যদি বহুদিনীয়া ৰোগত কষ্ট ভুগি আছে, তেনে মৌনী অমাৱস্যাৰ দিনা শিৱ মন্দিৰত শিৱলিংগক জলাভিষেক কৰাই মন্দিৰত পৰমান্ন দান কৰে বা পৰমান্ন তৈয়াৰ কৰা বস্তু যেনে চেনি গাখীৰ চাউল বাদাম আদি দান কৰিব পাৰে, তেনে সেই ব্যক্তি সকলো দুখ খণ্ডন হৈ ৰোগমুক্ত হোৱাৰ সুযোগ আহে মহাদেৱৰ কৃপাত। এই দিনটোত যদি আপুনি কোনো বোৱতী নদীত স্নান কৰাৰ সুযোগ পায়, তেনে সেই নদীত স্নান কৰাৰ সময়ত যেতিয়া ডুব মাৰিব বা পানীত বুৰ মাৰিব, তেতিয়া যদি বুৰ মাৰি থকাৰ অৱস্থাত অৰ্থাৎ পানীৰ তলত থকা অৱস্থাত এবটল পানী বটলত ভৰাই সেই পানী গোসাঁই ঘৰত নিজৰ বা পূজাগৃহত পূজাৰ স্থানত ৰাখি কোনো ৰোগ ব্যাধিত সেই পানী ব্যৱহাৰ কৰা হয়, তেনে লোকবিশ্বাস অনুসৰি ৰোগ ব্যাধিৰ পৰা মুক্ত পোৱা হয়। ইয়াৰ উপৰিও সেই পানী যিখন ঘৰত থাকে সেইখন ঘৰত কোনোদিন অপশক্তিৰ তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। সৰু ল'ৰা ছোৱালী বা কেঁচুৱাৰ ক্ষেত্ৰত যি অপশক্তি বা নজৰ দোষৰ ভয় হয়, সেই পানী যদি তেওঁলোকৰ লগত ৰখা হয় বা সেই পানীৰে তেওঁলোকক গা ধুওৱা হয়, গা ধোৱাৰ পানীত অকণমান মিহলি কৰি দিয়া হয়, তেনে কোনো নজৰ দোষ বা অপশক্তিয়ে সেই ল'ৰা ছোৱালীক একো ক্ষতি কৰিব নোৱাৰে। এই দিনটোত যদি আপুনি গৰুক খাদ্য খুৱাব পাৰে, তেনে অতি শুভ হয়। গৰুক দেৱতাসকলৰ শক্তি হিচাপে মনা হয়। এই দিনটোত গৰুক যদি আপুনি কিবা খাদ্য খুৱাব পাৰে, তেনে দেৱলোকৰ কৃপা পৰে। ফলত আশা কৰা কামৰ সফলতা আহে। ইয়াৰ উপৰিও কুকুৰক গুড় বা মিঠাজাতীয় কিছু দ্ৰব্য খুৱাব পাৰিলে তেনে শত্ৰু নাইকিয়া হয়। শত্ৰুৱে আপোনাৰ লগত শত্ৰুতা কৰিবলৈ এৰি দি মিত্ৰতাৰ হাত আগবঢ়াব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনাৰ যদি অৰ্থনৈতিক দিশত কিছু কষ্ট পাই আছে, অৰ্থনৈতিক ক্ষেত্ৰখন টনকিয়াল কৰিব বিচাৰিছে, তেনে এই দিনটোত পৰুৱাক মিঠা বস্তু ভক্ষণ কৰাওক। অৰ্থনৈতিক ক্ষেত্ৰত আপুনি এসপ্তাহৰ ভিতৰত প্ৰমাণ পাব। আপোনাৰ হাতলৈ ধন টকা পইচাৰ আগমন হ'ব। আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত সেই দিনটোৰ পৰা অৰ্থাৎ পৰুৱাক খাদ্য খুওৱাৰ দিনটোৰ পৰা একো কষ্ট নাপাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মৌনী অমাৱস্যাৰ দিনা সন্ধিয়া কি উপায় কৰিলে ধন টকা পইচাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ হয়, ভাগ্যৰ পৰিৱৰ্তন আহি সুখ সমৃদ্ধি অহাৰ লগতে শত্ৰুৰ যিকোনো শত্ৰুতাৰ পৰা বাচি থাকিব পাৰি। ভাগ্যত থকা সকলো দুখ খণ্ডন হৈ সৌভাগ্যশালী হয়। এই উপায়ৰ ফলত ব্যক্তিৰ জীৱনত কিছু সুযোগ সুবিধা আহে।
নৱগ্ৰহৰ কৃপাৰ জৰিয়তে ব্যৱসায় বাণিজ্য বা চাকৰি বাকৰিত উন্নতি আহি উচ্চ আসন পাবলৈ সক্ষম হয়। 144 বছৰৰ পাছত মৌনী অমাৱস্যাৰ এই শুভ সংযোগ মিলিছে। প্ৰতি বছৰে মাঘ মাহৰ অমাৱস্যাত কিছু উপায় কৰে যদিও এই বছৰ এক বিৰল সংযোগ হৈছে। সেয়েহে যদি বিশ্বাস কৰি এইদিনা সন্ধিয়া এই উপায় কৰিব পাৰে, আপুনি যিকোনো সমস্যাৰ পৰাই কিছু হ'লেও সকাহ পাব। এই উপায় যদি স্বামী স্ত্ৰীৰ মাজত যিকোনো এজনে কৰে, তেনে তেওঁলোকে সংসাৰত অৰ্থাৎ তেওঁলোকৰ সাংসাৰিক জীৱনত বহু ক্ষেত্ৰত সুখী হৈ ইজনে সিজনৰ প্ৰতি মৰম ভালপোৱা বৃদ্ধি হ'ব। এইদিনা সন্ধিয়া আপুনি স্নান কৰিব। স্নান কৰি এটা ডাব নাৰিকল ল'ব, অৰ্থাৎ শুকান নাৰিকল ল'ব। শুকান নাৰিকলটো আপুনি দুফাল কৰি তাৰ ভিতৰত চেনি, গুড় আৰু বুনিয়াৰ লাড্ডু এটা ভৰাই পুনৰ সেই ডাব নাৰিকলটো দুইফাল লগাই এডাল কোলা সূতাৰে বান্ধি দিব। এগছি তিলতেলৰ চাকি বা সৰিয়হৰ তেলৰ চাকি আৰু অলপমান গংগাজল লৈ কোনো আহঁত গছৰ ওচৰলৈ যাব। যেতিয়া সন্ধিয়া হ'ব ঠিক সেই সময়তে সেই আহঁত গছৰ গুৰিত বন্তি গছি জ্বলাই আপুনি লৈ যোৱা গংগাজলখিনি সেই গছৰ গুৰিত দি আপুনি লৈ যোৱা নাৰিকলটো সেই স্থানত ৰাখি আপোনাৰ মনৰ কথা বা আশাৰ কথা ক'ব। ইয়াৰ পাছত ডাব নাৰিকলটোত যিডাল সূতাৰে বান্ধিছিল সেই সূতাডাল খুলি দি নাৰিকলৰ ভিতৰত থকা চেনি, গুড় আৰু বুনিয়াৰখিনি মেলি দি শনিদেৱৰ লগতে নৱগ্ৰহক স্মৰণ কৰি মনতে আপোনাৰ ইচ্ছাৰ কথা কৈ এডাল ৰঙা সূতা বা ক'লা সূতাৰে সেই আহঁত গছজোপা 7 পাক বা 5 পাক মেৰিয়াই দিব। ইয়াৰ পিছত আপুনি পুনৰ প্ৰণাম জনাই সেই গছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। এনেকৈ যদি কৰিব পাৰে তেনে আপোনাৰ শত্ৰু নাশ হোৱাৰ লগতে সেই সময়ত মনত ভবা যিকোনো আশা সঁচালৈ পৰিৱৰ্তন হ'ব খুব কম দিনৰ ভিতৰত। প্ৰিয় বন্ধু বান্ধৱীসকল, এইদিনা যদি এইসমূহ কাম কৰিব পাৰে তেনে আপুনি ভাগ্যশালী হোৱাটো নিশ্চিত হ'ব। নৱগ্ৰহৰ কৃপাত আপুনি ভাগ্যশালী হ'ব, লগতে মহাদেৱৰ কৃপাত আপোনাৰ সকলো বাধা বিঘিনি আঁতৰি গৈ সৌভাগ্যশালী হৈ আশা পূৰণ হ'ব। আশা কৰিছোঁ কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।